আসাম পুলিচৰ ABUB যিটো এক্সাম হৈ গ'ল আকৌ এক্সাম হ'ব নেকি এই কথাটো লৈ কিনে বৰ্তমান ছ'চিয়েল মিডিয়াত এটা বিতৰ্ক চলি আছে আৰু বাকী ইউটিউবাৰবিলাকে হ'ব বুলি কিনে ল'ৰাবিলাকৰ কাৰোবাক ডিমোটিভেট আৰু কাৰোবাক মোটিভেট কৰি আছে এই কথাটো সম্পূৰ্ণৰূপে মই লজিকেল একদম ৰিজনিকেল এই কথাবিলাক পাতিম যি কথাটো আপোনাৰ মনত চুই যাব বা কি হ'বনে নহ'ব সেই কথাটো মই আপোনালোকক ক্লিয়াৰলি জনাই দিম এতিয়া কথাটো আহি যায় যদি আসাম পুলিচৰ ABUB এক্সাম হয় হ'বলগীয়া হয় তেনেহ'লে কি হ'ব লাগে সবচে প্ৰথম কথাটো হ'ব লাগিব কি হৈছে পেপাৰ যদি লিক হয় তেতিয়াহে এটা এক্সাম পতা হয় মানে কেলে পেপাৰ লিক হোৱাৰ পিছতো আকৌ সেই এক্সামটো আকৌ কোনো মান্যতাই নাথাকে কেলে যিবিলাক ল'ৰাই সেইটো পেপাৰ পাইছে সেইকেইটাতো 150ৰ ভিতৰত 50 পাব কিন্তু বাস্তৱত যদি চাবলৈ গ'লে আসাম পুলিচৰ এক্সামৰ পেপাৰটো লিক হৈছিল নেকি কিন্তু ৰিয়েলিটি হেনেকৈ একো নাই আসাম পুলিচৰ এক্সামৰ পেপাৰ কোনো ধৰণৰ লিক হোৱা নাই সেইকাৰণে ইয়াৰ পৰা এটা স্পষ্ট হৈ যায় যে আসাম পুলিচৰ এক্সামটো হোৱা সম্ভাৱনাটো 1%ও নাই মানে 1% এটা নাই মানে বাস্তৱত যিবিলাকে কৈছে এক্সাম হ'ব বুলি আসাম পুলিচৰ কিন্তু সেইটো একদম মিছা কথা নহয় মই একদম সত্য কথা কৈছোঁ মোক বেয়া নাপাব একদম ৰিয়েলিটি কথা মই পাতিছোঁ এতিয়া কথাটো মই আকৌ এটা কৈছোঁ যদি এক্সামটো হ'বলগীয়া হয় তেনেহ'লে সবচে ডাঙৰ মই কৈছোঁ হ'ব সেইকেইটাৰ হ'ব যিটো ছেকেণ্ড কাট অফ লিষ্টত যদি যিবিলাক ল'ৰাবিলাকৰ নাম আহে টাইপছৰ যিবিলাক কেছ হৈছে সেইকেইটা যিবিলাক ল'ৰাৰ নাম আহে আৰু আসাম পুলিচ ABUB যিবিলাক কেছ হৈছে সেই কেছৰ পৰা যিবিলাক ল'ৰাৰ নাম আহে সেই ল'ৰাবিলাকৰ এক্সাম হ'ব মানে আসাম পুলিচ যিটো এক্সাম হৈ গ'ল আকৌ এটা এক্সাম হ'ব সেইটো চৰকাৰে এটা মানে যুক্তিপূৰ্ণ সংগত কিয়নো সেইটো ন্যায়ৰ এটা মহামান্য আদালতৰ সেইটো ন্যায় হ'বনে নহ'ব সেইটোতো সময়ে জনা যাব সেইটোৰ বিষয়ে আমি বিগত দিনবিলাকত আমি গম পাম যে হ'বনে নহ'ব নে 1:5 মাতিছিলে নে নাই মতা সেই কথাটো এতিয়ালৈকে আমি 100% একো আমাৰ ওচৰত প্ৰুফ নাই যে মাতিছিলে বুলি নাই যে নাই মতা বুলিও আমাৰ ওচৰত কোনো এটা প্ৰুফ নাই কিন্তু আমি এটা বিশ্বাস কৰিছোঁ যে মতা নাই সেইকাৰণে আমি আমাৰ ন্যায়ালয় কাষ চাপিছোঁ সেইকাৰণে মোৰ এটা বিশ্বাস আছে যদি হ'লেও এক্সাম সেইটো ছেকেণ্ড কাট অফ লিষ্টৰ ল'ৰাবিলাকৰে হ'ব কিন্তু ৰিয়েলিটি এক্সাম নহয় আপোনালোকক এটা একদম সঁচা কথা আৰু ক্লিয়াৰ কথা বুজাই দিম আপোনালোকে কি কৰিব যিবিলাক ল'ৰাই মানে ভাল নাম্বাৰ পাইছে তেওঁলোকে ভাইবা আৰু ORSৰ কাৰণে প্ৰস্তুতি আৰম্ভণি কৰিব লাগে তেতিয়ালৈ ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰক যাতে এনেকৈ মূৰ্খামি কথা ভাবি থকা যিবিলাক ইউটিউবাৰবিলাক আছে যে আপোনালোকৰ মূৰ্খ